কাৰ পত্নীৰ কিমান সম্পত্তি, কাৰ পত্নীৰ কিমান মাটি, কাৰ পত্নীৰ বেংকত কিমান টকা। পত্নীক লৈ ৰাজনীতিৰ মাজতে সম্পত্তিক লৈ চৰ্চা। মুখ্যমন্ত্ৰী পত্নী ধনী নে গৌৰৱ গগৈৰ পত্নী? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গাৰ্ডেৰ বিৰুদ্ধে উত্থাপন কৰিছে ISIৰে সম্পৰ্ক ৰক্ষাৰ গুৰুতৰ অভিযোগ। একে সময়তে সাংসদ গৌৰৱ গগৈয়েও মুখ্যমন্ত্ৰীৰ পত্নীয়ে অবৈধ উপায়েৰে ভূমি ক্ৰয় কৰাৰ প্ৰসংগ উত্থাপন কৰিছে। তাৰ পাছতে চৰ্চা হৈছে ৰাজ্যৰ এই দুই ৰাজনীতিকৰ পত্নীৰ সা সম্পত্তিক লৈও। সেইবাবে নিৰ্বাচনী শপতনামাৰ আধাৰত আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সা সম্পত্তিৰ খতিয়া। শেহতীয়া সাধাৰণ নিৰ্বাচনত সাংসদ গৌৰৱ গগৈয়ে দাখিল কৰা তথ্য অনুসৰি 2022-23 বৰ্ষত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গাৰ্ডেৰ বছৰেকীয়া উপাৰ্জন হ'ল 56.31 লাখ টকা। ইয়াৰ বিপৰীতে 2021 চনৰ বিধানসভা নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা তথ্য অনুসৰি 2019-20 বৰ্ষত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বছৰেকীয়া উপাৰ্জন হ'ল 2.97 কোটি টকা। গৌৰৱ গগৈৰ পত্নীৰ হাতত লগত ধন আছে 25,200 টকা। মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত লগত ধন আছে 31,500 টকা। গৌৰৱ গগৈৰ পত্নীৰ বেংকত জমা আছে মুঠ 34.64 লাখ টকা। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পত্নীৰ বেংকত জমা আছে মুঠ 99.64 লাখ টকা। এয়া হৈছে বেংকত জমা ৰখা ধন। ইয়াৰ বাহিৰেও গৌৰৱ গগৈৰ পত্নীৰ আছে এখন হুণ্ডা MS গাড়ী। আনহাতে মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে এখন টয়োটা আৰু এখন জিপ গাড়ী। মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 60.60 লাখ টকা মূল্যৰ সোণৰ গহনা। আনহাতে গৌৰৱ গগৈৰ পত্নীৰ আছে 20.55 লাখ টকা মূল্যৰ সোণৰ গহনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নন লিষ্টেড কোম্পানীত আছে 2.54 লাখ টকাৰ শ্বেয়াৰ। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছে 4.68 লাখ টকা। এই নন লিষ্টেড কোম্পানীৰ ভিতৰত অন্যতম হ'ল প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড, ৰাধাকৃষ্ণ টি ষ্টেটৰ দৰে কোম্পানী। প্ৰাইডিছৰ নামত থকা বিশাল ভূমি আৰু ৰাধাকৃষ্ণ টি ষ্টেটৰ নামত থকা চাহ বাগানৰ তথ্য স্বাভাৱিকতে শপতনামাত উল্লেখ কৰা নাই। ইয়াৰ বাহিৰেও ৰিণিকী ভূঞা শৰ্মাৰ নিজৰ নামত আছে নুনমাটি, RG বৰুৱা ৰোড, গৌৰীপুৰ আৰু উত্তৰ গুৱাহাটীত 4টাকৈ মাটিৰ প্লট। ৰিণিকী ভূঞা শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা 63 লাখ টকা ধাৰলৈ লোৱা বুলিও শপতনামাত উল্লেখ কৰিছে। একেদৰে আন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ধাৰলৈ লোৱা ঋণৰ পৰিমাণ হ'ল 2.83 লাখ টকা। আনহাতে গৌৰৱ গগৈৰ পত্নীৰ নামত নাই কোনো নিজা মাটি অথবা ঘৰ। এয়া হৈছে নিৰ্বাচনী শপতনামাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰা পত্নীৰ সা সম্পত্তিৰ সন্দৰ্ভত তথ্য। দুয়োগৰাকী ৰাজনীতিকৰ বাকযুদ্ধৰ মাজতে পত্নীৰ সম্পত্তিৰ প্ৰসংগও লাভ কৰিছে বিশেষ চৰ্চা।